নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে এতিয়া পানীৰ দৰত লাভ কৰিব ঘৰত ভাত ৰান্ধিবলৈ ব্যৱহাৰ কৰা ইন্ধন। আমি বৰ্তমান সময়ত ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ LPG, যিটোৰ জৰিয়তে আমি গেছৰ চৌকা জ্বলাওঁ আৰু ভাত ৰান্ধো। কিন্তু গেছৰ দাম অতিমাত্ৰা বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। দিনক দিনে LPG গেছৰ দাম আকাশ চুইছেগৈ আৰু আনফালে LPG গেছৰ নাটনিৰ অভাৱত ভুগিছে বৰ্তমান সময়ত একাংশ মানুহ। কিন্তু সেই সময়তে এতিয়া কেন্দ্ৰ চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে যে আমি ব্যৱহাৰ কৰা ইন্ধনৰ মূল্য এতিয়া যথেষ্ট পৰিমাণৰ কমি যাব বুলি ঘোষণা কৰি দিছে। তো বন্ধু বান্ধৱীসকল, কেনেকৈ কমিব, কিমান কমিব, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। বৰ্তমান সময়ত আমি আধুনিক ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ LPG গেছ। প্ৰায়বিলাক মানুহৰ ঘৰতেই LPG ব্যৱহাৰ কৰে। কিছু সংখ্যক লোকেহে কেৱল চাগে খৰিৰ ব্যৱহাৰ কৰে আৰু কিছুমান লোকে হয়তো ইণ্ডাকশ্যন চুলাৰ ব্যৱহাৰ কৰে। LPG আমি এইকাৰণেই ব্যৱহাৰ কৰোঁ কাৰণ খৰি আৰু ইণ্ডাকশ্যনৰ তুলনাত বৰ্তমান সময়ত LPG গেছত যথেষ্ট পৰিমাণৰ ৰেহাই হয়। আপুনি যদি নন ষ্টপ দিনে 3 বাৰকৈ ইণ্ডাকশ্যনৰ ব্যৱহাৰ কৰে, আপোনাৰ প্ৰত্যেক মাহে অতি কমেও 2000 টকাৰ ওচৰা ওচৰি বিল আহিব। আৰু আপুনি যদি খৰিৰ ব্যৱহাৰ কৰে, নিজৰ ঘৰত যদি খৰি নাথাকে, তেনেহ'লে আপোনালোকে প্ৰত্যেক মাহে 2000 ওচৰা ওচৰি খৰি ক্ৰয় কৰিব লাগিব। কাৰণ বৰ্তমান সময়ত 50 টকাৰ এমুঠি খৰিত 6-7 ডাল থাকে, মানে প্ৰত্যেকডাল খৰিৰ প্ৰতি প্ৰায় 6-7 টকাকৈ পৰি যায়। গতিকে তেনে সময়ত আমি এটা মাহ যদি সম্পূৰ্ণ খৰিৰ ওপৰত নিৰ্ভৰ হৈ আমি ভাত ৰান্ধিবলৈ আৰম্ভ কৰোঁ আৰু সেই খৰি যদি আমি কিনি আনো, তেনেহ'লে আমাৰ প্ৰত্যেক মাহে প্ৰায় 2-3 হাজাৰ টকা খৰচা হ'ব। গতিকে সেই হিচাপত যদি আমি চাবলৈ যাওঁ, দিনে 3 বেলাকৈ যদি আমি গেছত ভাত ৰান্ধো, তেন্তে আমাৰ 1000ৰ পৰা 1200 টকাৰ ভিতৰত প্ৰত্যেক মাহে গেছৰ মানে গোটেই মামলাটো ছেট হৈ যায়, যাৰ ফলত নেকি আমাৰ গেছত যথেষ্ট পৰিমাণৰ টকা ৰেহাই হয়। কিন্তু তাৰ পাছতো আমি বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয়, যেনে LPG গেছৰ নাটনি, যেনে LPG গেছৰ যি বৰ্ধিত দাম, সেই দাম চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰে। LPG গেছৰ দাম যি বাঢ়িলে, সেই দাম বাঢ়ি গৈয়ে থাকিব, এনেকৈ অবিৰতভাৱে বাঢ়ি গৈ থাকিব আৰু এটা সময়ত প্ৰত্যেকটো চিলিণ্ডাৰৰ দাম বহু পৰিমাণৰ হৈ পৰিবগে। আৰু তাৰ বাবে এতিয়া পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা এটা সিদ্ধান্ত লৈছে যে LPG গেছৰ বিকল্প ব্যৱস্থা উলিয়াইছে। LPG গেছৰ পৰিৱৰ্তে সস্তাত আমি ইন্ধন এতিয়া ব্যৱহাৰ কৰিব পাৰিম বুলি জনাইছে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে যে আমি এতিয়া LPGৰ পৰিৱৰ্তে ইথানল ব্যৱহাৰ কৰিব পাৰিম আমাৰ ঘৰত ভাত ৰান্ধিবৰ কাৰণে। LPGৰ পৰিৱৰ্তে আমি ইথানল ব্যৱহাৰ কৰিব পাৰিম ভাত ৰান্ধিবৰ কাৰণে, যাতে মানুহে কম দামতে ভাত ৰান্ধিব পাৰে আৰু গেছৰ তুলনাত ইথানল যথেষ্ট পৰিমাণৰ সস্তা হ'ব বুলি জনাইছে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা। বৰ্তমান পাৰ কেজি LPGৰ দাম যথেষ্ট পৰিমাণৰ হয়। পাৰ কেজি প্ৰত্যেকটো LPG চিলিণ্ডাৰৰ দাম প্ৰায় 1100 টকা পৰেগৈ বৰ্তমান সময়ত, মানে ভাড়া চাৰা মিলাই মেলি। গতিকে তেনে সময়ত এতিয়া সিদ্ধান্ত লৈছে যে ইথানল ব্যৱহাৰ কৰাৰ উপযোগী কৰি তোলা হ'ব, যাতে আমি টেংকিত LPGৰ নিচিনাকৈ ভৰাই আনি ইথানল ব্যৱহাৰ কৰিব পাৰোঁ। বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত দ্ৰুতগতিত ইথানলৰ উৎপাদন বৃদ্ধি পাইছে আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল ইথানল বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰীৰ পৰা নিৰ্মাণ কৰিব পৰা যায়, যেনে চুপাৰীৰ ৰস, কুঁহিয়াৰ বা ক্ষতিগ্ৰস্ত হোৱা শাক পাচলিৰ শস্যবিলাকৰ পৰাও উৎপাদন কৰিব পৰা যায় ইথানল, যাৰ বাবে নেকি LPGৰ তুলনাত যথেষ্ট পৰিমাণৰ কম দামতে আমি লাভ কৰিম ইথানল। এতিয়া LPG আমাৰ ভাৰততে গোটেইবিলাক উৎপাদন কৰিব পৰা নাযায়। আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 60% LPG বাহিৰা দেশৰ পৰা আমি ক্ৰয় কৰি আনিব লগা হয় আৰু সেইবাবেই আমি অতিমাত্ৰা পইচা ভৰিব লগা হয় LPG চিলিণ্ডাৰ ভৰাওঁতে। আমাৰ ভাৰতবৰ্ষত মাত্ৰ 40% মানহে উৎপাদন হয়, বাকি 60% বাহিৰা দেশৰ পৰা আনিব লগা হয়। ৰিসেন্টলি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে আমাৰ ভাৰতে
LPG আনিব পৰা নাছিলে যাৰ বাবে নেকি আমাৰ ভাৰতবৰ্ষত LPGৰ নাটনি হৈ পৰিছিলে দামবিলাক বাৰু প্ৰায় মানে আমাৰ ঘৰুৱা যেটো ডমেষ্টিক সিলিন্ডাৰ সেইটোৰ দাম প্ৰায় একে আছিল কিন্তু কমাৰ্শিয়াল সিলিন্ডাৰটোৰ দাম যথেষ্ট পৰিমাণৰ বাঢ়ি গৈছিল গতিকে এই গোটেই সমস্যাবিলাক হয় বাহিৰা দেশৰ পৰা যেতিয়া আনিব লগা হয় তাৰ কাৰণে আৰু হেহে এতিয়া সিদ্ধান্ত লৈছে যে LPGৰ পৰিৱৰ্তে আমাক ইথানল ব্যৱহাৰ কৰিবলৈ দিব যাৰ ফলত নেকি কম দামতে আমি পাম ইথানল আৰু ইথানল ভাৰততে প্ৰস্তুত কৰা আমাৰ ভাৰতে বেলেগৰ পৰা ইথানল কিনি আনিব নালাগে আমাৰ ভাৰতে নিজেই ইথানল প্ৰস্তুত কৰিব আৰু সেই ইথানল আমাক ব্যৱহাৰ কৰিবলৈ দিব LPGৰ তুলনাত যথেষ্ট পৰিমাণৰ কম দামৰ হ'ব এটা বিভিন্ন দেশে বিভিন্ন বস্তুৰ পৰা ইথানল প্ৰস্তুত কৰে কিছুমানে চাউলৰ পৰা প্ৰস্তুত কৰে কিছুমান দেশে আপোনাৰ সেই এলগিৰ পৰা প্ৰস্তুত কৰে কিছুমান দেশে মাকৈৰ পৰা প্ৰস্তুত কৰে আমাৰ ভাৰতে প্ৰস্তুত কৰি আছে ধৰি লওক ধানৰ যিবিলাক বাছি যায় খেৰ সেই খেৰসমূহৰ পৰা বিভিন্ন ধৰণৰ শাক পাচলিৰ যিবিলাক আপোনাৰ জাবৰবিলাক থাকে সেইবিলাকৰ পৰা প্ৰস্তুত কৰে বা কুহিয়াৰৰ পৰা প্ৰস্তুত কৰে এইবিলাক বস্তুৰ পৰা প্ৰস্তুত কৰে তো ইথানল হৈছে এনেকুৱা এটা জৈৱিক পদাৰ্থ যিটো ব্যৱহাৰ কৰিলে আমাৰ ভাৰতবৰ্ষত প্ৰদূষণৰ মাত্ৰাটো কমিব লগতে সস্তাও হ'ব আৰু অন্য হাতে ভাৰততে যেহেতু প্ৰস্তুত কৰিব আমাৰ ভাৰতৰ হৰসংখ্যক ল'ৰা-ছোৱালীয়ে ইথানল ফ্যাক্টৰী সমূহত কাম লাভ কৰিব ইথানলৰ যেতিয়া কোম্পানীবিলাক ডাঙৰ ডাঙৰ হৈ পৰিব তো তাত ভাৰতৰ বহু ল'ৰা-ছোৱালীয়ে কৰ্মসংস্থাপন লাভ কৰিব এতিয়া লাহে লাহে কি হ'ব পেট্ৰল হওক বা ডিজেল হওক বা ধৰি লওক LPG গেছ হওক এইবিলাক নাটনি হ'বলৈ আৰম্ভ কৰিব হয়তো অনাগত 10-15 বছৰ নাটনি নহ'ব পাৰে কিন্তু লাহে লাহে আমাৰ নেক্সট প্ৰজন্মই এই সমস্যাবিলাকত ভুগিব কাৰণ লাহে লাহে এই বস্তুবিলাক নাইকিয়া হ'ব এতিয়া আমাৰ ভাৰতে বাহিৰা দেশৰ পৰা ক্ৰয় কৰি আনিব লগা হৈছে সেই দেশবিলাকতো এদিন নহয় এদিন নাইকিয়া হ'ব তো তেতিয়া কি কৰিব তো তাৰ কাৰণে বিকল্প ব্যৱস্থা লোৱাটো বহুতেই দৰকাৰ আৰু সেই বিকল্প ব্যৱস্থা ভাৰতে এতিয়া আৰম্ভ কৰিছে পেট্ৰল ডিজেল বা LPGৰ বিকল্প ব্যৱস্থা হৈছে ইথানল আৰু ইথানল আমি পাম কৰ পৰা ইথানল পাম আমি প্ৰকৃতিৰ পৰা যিবিলাক শাক-পাচলি হৈ গ'ল বা কুহিয়াৰ হৈ গ'ল সেইবিলাকৰ পৰা আমি ইথানল প্ৰস্তুত কৰিব পাৰিম আৰু সেইবাবে যথেষ্ট পৰিমাণৰ কম দাম হ'ব আৰু এতিয়া পেট্ৰলিয়াম মন্ত্ৰালয়ৰ ফালৰ পৰা ঘোষণা কৰিছে যে LPGৰ পৰিৱৰ্তে ইথানল আমাক ব্যৱহাৰ কৰিবলৈ দিব আৰু সেই ইথানল যথেষ্ট পৰিমাণৰ কম খৰচী হ'ব বুলি জনাইছে মানে LPGৰ তুলনাত আমি কম খৰচতে ব্যৱহাৰ কৰিব পাৰিম তো বন্ধু-বান্ধৱীসকল যেতিয়াই নেকি ইথানলৰ এই মানে টেংকিবিলাক আহে আপোনালোকে ব্যৱহাৰ কৰিব না নকৰিব কমেন্ট সেকশনত জনাব বাৰু আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে সেই সম্পৰ্কেও জনাব পুনৰ এটা ভিডিও লগ পোৱাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয় অসম